বান বিভীষিকাৰ মাজতে জনতালৈ মাধমাৰ পুনৰ টোল গেটত বৃদ্ধি পালে মাচুল মদনপুৰ নাজিৰাঘাট আৰু ৰহা টোল গেটত নতুন নিৰিখ প্ৰতিটো একক যাত্ৰাত ৫ টকাকৈ বৃদ্ধি কৰ আজিৰে পৰাই তিনিখনো টোল গেটত কাৰ্যকৰী নতুন নিৰিখ এফালে যদি বানপানীৰ সংহাৰে ৰাজ্যৰ ঘৰ সংসাৰ চাৰখাৰ কৰি পেলাইছে আনফালে আকৌ ৰাজ্যবাসীৰ মূৰত মাধমাৰ সোধাই বৃদ্ধি কৰা হ'ল টোল গেটৰ কৰ আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ টোল গেটত বৃদ্ধি কৰা হৈছে এই মাচুল মদনপুৰ নাজিৰাঘাট আৰু ৰহা টোল গেটত এতিয়াৰে পৰা যাত্ৰীয়ে ভৰিব লাগিব অতিৰিক্ত কৰ পথৰ দুৰৱস্থা আৰু বানৰ সংহাৰৰ মাজতো এনেদৰে টোল কৰ বৃদ্ধি কৰাটো সম্পূৰ্ণ অন্যায় এনে সিদ্ধান্তই কেৱল ব্যক্তিগত বাহনৰ গৰাকীসকলকেই নহয় অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনসমূহৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে যাৰ ফলত পৰৱৰ্তী সময়ত বজাৰৰ সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পোৱাৰ পথ সুগম হৈ পৰিব পাৰে সঁচাই আমাৰ সকলোৰে কাৰণে দুখৰ খবৰ যে টোল টেক্স বৃদ্ধি হৈছে যি সময়ত উজনি অসম আমাৰ শেষ হৈ গৈছে বানপানীত আৰু আমাৰ আভিজাত্য আমাৰ গুৱাহাটীৰ আভিজাত্য শেষ হৈ গৈছে বৰষুণৰ পানীত গুৱাহাটীত আপোনাৰ একাঠুলৈকে পানী হৈ যায় মানে ক'ব গ'লে আমাৰ অসমৰ 50%তকৈ বেছি অঞ্চল এতিয়াও পানীৰ তলত বানপানী হৈ আছে এইখিনি সময়ত টোল টেক্স অসমত বৃদ্ধি কৰিব নালাগে আমিতো ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাম যে যিহেতু আমাৰ উজনি অসম বা গুৱাহাটী শেষ হৈ গৈছে বানপানীত টোল কৰটো সদ্যহতে পৰিস্থিতিৰ সাপেক্ষে ফ্ৰী কৰি দিব লাগে যেতিয়ালৈকে এই বানপানীৰ বিভীষিকা শেষ নহয় তেতিয়ালৈকে অসমতো টোল টেক্সটো ফ্ৰী হ'ব লাগে সেইখিনি সময়ত টোল টেক্সটো 5 টকাৰ বা 25 টকা 30 টকা তেনেকে বৃদ্ধি হৈছে এইটো চৰম হঠকাৰী সিদ্ধান্ত আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছো আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা অনুৰোধ কৰিছো ৰহা অঞ্চলৰ পৰা যে হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নাজানিব পাৰে অসমত কি হৈ আছে বা জানিছে যদি গম নাপাও কিন্তু অসমৰ নীতিন গাডকাৰী নাজানিব পাৰে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে ফোন কৰিব লাগে ইমেইল কৰিব লাগে তেওঁ ক'ব লাগে যে অসমৰ বৰ্তমান পৰিস্থিতি ভয়াৱহ হৈ গৈছে বানপানীৰ কাৰণে সদ্যহতে আমাৰ যিটো টোল টেক্স বৃদ্ধি তেওঁলোকে সিদ্ধান্ত লৈছে সেইটো সদ্যহতে স্থগিত ৰাখক আৰু আমিতো এটাই বিচাৰিম টোল টেক্স পাৰিলে হ্ৰাস কৰক কাৰণ আমাৰ ইকনমি শেষ হৈ গৈছে অৰ্থনীতি শেষ হৈ গৈছে আৰু হিতাধিকাৰী আঁচনি এটাৰ ওপৰত এটা দিবলৈ বাধ্য হৈছে কিয় আমাৰ দুখীয়াৰ সংখ্যা বাঢ়িছে অসমত সেইকাৰণে আমি ৰহা অঞ্চল হিচাপে আকৌ এবাৰ এই টোল টেক্স বৃদ্ধি ঘটনা আমি গৰিহণা দিছো আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীতিন গাডকাৰী ডাঙৰীয়াকে হওক বা অসমৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে হওক তেওঁক সৈমান কৰক যে অসমৰ বানপানীৰ পৰিস্থিতিৰ কাৰণে টোল টেক্সটো সদ্যহতে হ্ৰাস কৰক আৰু পাৰিলে যেতিয়ালৈকে সেই বানপানীৰ ভয়াৱহ সমস্যাৰ সমাধান নহয় টোল টেক্সটো ফ্ৰী কৰিব লাগে ব্যুৰ ৰিপৰ্ট পিপলছ টিভি